মই দেৱজিতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই আছোঁ লাল ফিল্ডত, আফলং টাউনত আছোঁ। আজি আপোনালোকক অকণমান আফলং টাউনখন দেখাব বিচাৰিছোঁ, চাই থাকিব আপোনালোকে। এতিয়া আছোঁ মই লাল ফিল্ডত, আপোনালোকক অকণমান দেখাব বিচাৰিছোঁ এই লাল ফিল্ডৰ দৃশ্য। এয়া হৈছে লাল ফিল্ড। ছাটাৰডে ছানডে এভৰি উইক ইয়াতে শাক পাচলিৰ বজাৰ বহে আৰু আমি ইয়াতে বজাৰ কৰিব আহোঁ সাপ্তাহিক। আৰু আপোনালোকে এতিয়া দেখিবলৈ পাইছে ৱেলকাম টু আফলং টাউন। আৰু মই আছোঁ আফলং টাউনৰ মাজমজিয়াত। আৰু ইয়াৰ আফলং টাউনৰ মাজমজিয়াতে এইটো শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ আছে, আপোনালোকে দেখিবলৈ পাইছে। ই আকৌ এবাৰ দেখাই দিছোঁ, শ্ৰী শ্ৰী জগন্নাথ বাৰী বুলি এটা মন্দিৰ আছে। গতিকে ইয়াতে পূজা চূজা অৰ্চনা কৰিবলৈ আহে। এয়া আপোনালোকে দেখিবলৈ পাইছে আফলং টাউনৰ মাজমজিয়াৰ দৃশ্যাংক, টাউনৰ দৃশ্য। এয়া হৈছে আফলং টাউন। আৰু আজি মই বিশেষ এটা জেগা যাম বুলি কৈছিলোঁ, আৰু এই জেগাটো হৈছে আপোনাৰ ওপৰত লিখা আছে, আপোনালোকে দেখিছে চাইনট ভিউ পইণ্ট। এইটো এটা চাইনট ভিউ পইণ্ট হয়। গতিকে বহুত ধুনীয়া পৰিৱেশ আপোনালোকক দেখাই আছোঁ। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি পৰে। ইয়াৰ পৰা ইমান ধুনীয়া লাগে। এই পাহাৰটো চাওক আপোনালোকে, এই পাহাৰৰ দৃশ্য আপোনালোকক দেখাব বিচাৰিছোঁ। চাৰি ৰাউণ্ডটো দেখিবলৈ ইমান ধুনীয়া হৈছে চাওক, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি পৰা। এয়া আফলঙৰ টাউনৰ পৰা প্ৰায় 1 মিটাৰ দূৰত্বত, 5 মিনিটমান ল'ব আফলং টাউনৰ পৰা। গতিকে আপোনালোকে আফলং আহিলে ইয়াত এবাৰ আহিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল। এইটো অতি ভাল লগা পৰিৱেশ। আপোনালোকে চাওক, আকৌ এবাৰ মই দেখাব বিচাৰিছোঁ। ইয়াৰ হৈছে চাইনট ভিউ পইণ্ট। চাইনট ভিউ পইণ্টৰ দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আৰু মোৰ একচুৱেলি চাই হেঁপাহ নপলালে আজি। বহুত টাইম মই কটালোঁ, ফেচবুক লাইভো আহিলোঁ, আৰু আপোনালোকক দেখাওঁ বুলি মই অকণমান ভিডিঅ'টো আপোনালোকক দেখাবলৈ ল'লোঁ। এয়া হৈছে চাইনট ভিউ। নমস্কাৰ, মই দেৱজিতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মলৈ। আজি মই আছোঁ আফলঙত আছোঁ। আফলং একচুৱেলি অসমৰ ডিমা হাছাও ডিষ্ট্ৰিক্ট পৰে। ডিমা হাছাও ডিষ্ট্ৰিক্টৰ মেইন টাউন হৈছে আফলং। গতিকে আফলং টাউনতে সকলোবোৰ অফিচ কাছাৰী, ডিষ্ট্ৰিক্ট অফিচ, SP অফিচ, যিমানবিলাক অফিচ কাছাৰী আছে চব আফলং টাউনত অৱস্থিত। গতিকে আফলং এখন অতি ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি পৰা টাউন। গতিকে অসমৰ ডিমা হাছাও ডিষ্ট্ৰিক্ট বুলি ক'লে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি পৰা। সকলোৱে নাম শুনিছে উমৰাংচু। উমৰাংচু হৈছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি পৰা। ৱৰ্ল্ডৰ টুৰিজমসকল আহে উমৰাংচু। উমৰাংচু বুলি ক'বলৈ আমি এটা ফেলকন ফেষ্টিভেল আপোনালোকে শুনিছে, বছৰি হয় এইটো। এভৰি ইয়েৰ ফেলকন ফেষ্টিভেল ষ্টাৰ্টিং হয়। গতিকে ফেলকন ফেষ্টিভেললৈ এতিয়া বৰ্তমান ফেলকন ফেষ্টিভেল শেষ হ'ল। আৰু ফেলকন ফেষ্টিভেলৰ কাৰণে উমৰাংচু অতি এটা ফেমাছ জেগা। উমৰাংচু তাতো এটা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি পৰা জেগা উমৰাংচু। গতিকে উমৰাংচুৰ পাছতে মই আফলং টাউনৰ কথা আপোনালোকক ক'ব বিচাৰিছোঁ। আফলং টাউনো হৈছে ডিমা হাছাও ডিষ্ট্ৰিক্টত অৱস্থিত, আৰু উমৰাংচু হৈছে ডিমা হাছাও ডিষ্ট্ৰিক্টত অৱস্থিত। গতিকে ডিমা হাছাওৰ বিভিন্ন জেগা আছে, মাইবং বুলি কয়, য'ত কছাৰীসকলৰ ৰাজধানী আছিলে, এক ৰাজধানী আছিলে মাইবং আছিলে। ত' মাইবঙতো প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি পৰা। আপোনালোকে একচুৱেলি ডিমা হাছাও ডিষ্ট্ৰিক্ট কৈ আপোনালোকক ইমানেই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি পৰা ঠাই আছে ডিমা হাছাও, আপোনালোকক কৈ শেষ কৰিব নোৱাৰি। গতিকে মই আপোনালোকক আজি মই আছোঁ চাইনট ভিউ পইণ্ট। চাইনট ভিউ পইণ্টত আছোঁ। আৰু চাইনট ভিউ পইণ্ট হৈছে আফলং টাউনৰ 1 মিটাৰ দূৰত্ব আঁতৰত এই চাইনট ভিউ পইণ্ট আছে। আৰু চাইনট ভিউ পইণ্ট হৈছে অতি আটক ধুনীয়া পৰিৱেশ। আপোনালোকে চাওক, এইটো চাইডে আপোনালোকে ভাইটিয়ে দেখাইছে, এইটো চাইডে চাওক আপোনালোকে বেলেগ কাউণ্ট্ৰিত থকা যেন লাগিছে। মই এতিয়া ছুইজাৰলেণ্ডত বেলেগ ফৰেনাৰ কাউণ্ট্ৰিবিলাকৰ নিচিনা লাগিছে। ছুইজাৰলেণ্ডৰ কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ। ইমান ধুনীয়া পাহাৰে আৱৰি আছে, চাৰিওপিনে পাহাৰে আৱৰি আছে। আৰু এই বেক চাইডে ঘৰবিলাক আছে, তলত আপোনালোকে টাউনত ঘৰবিলাক আছে, চব মানুহৰ ঘৰবিলাক বেক চাইডে আছে। অতি ধুনীয়া পৰিৱেশ, বেলেগ ফৰেনাৰ কাউণ্ট্ৰিৰ নিচিনা হৈছে। গতিকে মই আমাৰ আছাম টুৰিজম ডিপাৰ্টমেণ্টক আহ্বান জনাইছোঁ যাতে আফলং টাউনখনৰ লগতে ডিমা হাছাও ডিষ্ট্ৰিক্টটো ৰাস্তাৰ ৰোড ছাইডবিলাক আৰু ডেভেলপ হ'ব লাগে। মই চেণ্ট্ৰেল
PWD ডিপাৰ্টমেণ্ট ট্ৰান্সপৰ্ট মিনিষ্টাৰকো আহ্বান, নীতিন গাডকাৰীদেৱকো আহ্বান জনাইছোঁ। আৰু ডিমা হাছাও ডিষ্ট্ৰিক্টৰ আচলতে প্ৰতিটো ৰাস্তাই আচলতে ভাল হ'ব লাগে, পকীকৰণ হ'ব লাগে আৰু অতি ভাল ৰোডৰ যি অৱস্থা, ৰাস্তাৰ অৱস্থা অতি উন্নত মানত হ'ব লাগে, ডেভেলপ হওক। আৰু এনেকুৱা আমাৰ অসমৰ মাজতে এখন ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি পৰা ৰাজ্য অসম ৰাজ্যখন, তাৰ ভিতৰতে ডিমা হাছাও ডিষ্ট্ৰিক্টৰ অন্যান্য এক লেখত ল'বলগীয়া অৱদান আছে, বহুতখিনি অৱদান আছে আমাৰ ডিমা হাছাও ডিষ্ট্ৰিক্ট। গতিকে আফলঙত মেইন আফলং হৈছে এটা কাউন্সিল ডিষ্ট্ৰিক্ট। মেইন কাউন্সিল হৈছে অট'নমাছ কাউন্সিল ডিমাছাসকলৰ মেইন কাউন্সিল হয়। আৰু আফলং টাউনত আচলতে ডিমাছাসকলৰ মেইন বসতি প্ৰধান। ইয়াৰ লগতে বিভিন্ন জনজাতিৰ লোকসকলেও বসবাস কৰে দেখিবলৈ পোৱা গৈছে। তাৰ ভিতৰত আমি লেখত ল'ব লাগিব জেমি বুলি কওঁ আমি, জেমি ট্ৰাইবসকলেও বসবাস কৰে। আৰু জেমিৰ লগতে কুকি আৰু মাৰ আৰু নেপালী আৰু অসমীয়া লোক প্ৰায় কম সংখ্যক অসমীয়া লোকে বসবাস কৰে। আৰু বিভিন্ন বাংলাভাষী লোকসকলেও বসবাস কৰে, বেংগলী বুলি কওঁ আমি। আৰু বিভিন্ন মাওৱাৰী আৰু বিহাৰী লোক বসবাস কৰে, বিভিন্ন জনজাতি লোকে। গতিকে এটা সমন্বয়ৰ এটা এনাজৰীয়ে বান্ধি ৰাখিছে জাতিটোক। গতিকে আহ্বান জনাইছোঁ মই ৰাষ্ট্ৰীয় মিনিষ্টাৰ, আকৌ এবাৰ কৈছোঁ, ৰাষ্ট্ৰীয় ট্ৰান্সপৰ্ট মিনিষ্টাৰ এণ্ড টুৰিজম ডিপাৰ্টমেণ্টক আহ্বান জনাইছোঁ আৰু ডেভেলপ হ'ব লাগে। চাওক আপোনালোকে ছুইজাৰলেণ্ডৰ নিচিনা এটা পৰিৱেশ। গতিকে মোৰ আহি খুবেই ভাল লাগিলে। এতিয়া মই আছোঁ চাইনাই ভিউ পইণ্টত আছোঁ আৰু আপোনালোকক বাকী মই পৰিৱেশ দেখাই আছোঁ, আপোনালোকে চাই থাকিব। বাকী ভিডিঅ'টো দেখাই আছোঁ সম্পূৰ্ণ এই পৰিৱেশ। এয়া হৈছে আফলং টাউনত অৱস্থিত চাইনত ভিউ পইণ্ট। আপোনালোকক দেখাইছোঁ ভিডিঅ'টোত, আকৌ এবাৰ দেখাই দিছোঁ। এয়া হৈছে চাইনত ভিউ পইণ্ট। আফলং টাউনৰ পৰা প্ৰায় 1 মিটাৰ 5 মিনিটছমান ল'ব অনলি আপোনালোকে। যদি আপোনালোকে আফলং টাউনলৈ ফুৰিবলৈ আহে, এবাৰলৈ ইয়ালৈ আহিবলৈ নাপাহৰিব আপোনালোকে। অতি ধুনীয়া, চাওক আপোনালোকে পাহাৰেৰে আৱৰি আছে চাৰিওপিনে মনোমোহা পৰিৱেশ। চ' এনেদৰে মই গাড়ীত বহিলোঁ আৰু গাড়ীত বহি লগৰকেইটাৰ লগত এতিয়া মই ৰুমলৈ বুলি যাত্ৰা কৰিলোঁ। চাইনা ভিউ পইণ্টৰ পৰা ঘূৰি আহিলোঁ, এতিয়া ৰুমলৈ যাত্ৰা কৰিছোঁ। গতিকে আপোনালোকে চাই থাকিব বন্ধু বান্ধৱীসকল। আৰু এতিয়া মই ডাইৰেক্ট পোনে গাড়ীৰ পৰা নামি বজাৰৰ দৃশ্যাংশ আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। ফাইনেলি এতিয়া মই বজাৰত পালোহি আৰু বজাৰলৈ যাবলৈ হ'লে অলপ ওপৰত যাব লাগিব। ইয়াত দেখিছে মানুহবিলাকে খোজকাঢ়ি গৈ আছে। গতিকে আপোনালোকক বজাৰৰ দৃশ্যাংশ অকণমান দেখুৱাম, আপোনালোকে চাই থাকিব। গতিকে বন্ধু বান্ধৱীসকল, য'ত তেনেদৰে আজি দিনটো পাৰ কৰিলোঁ, এয়া আপোনালোকে দেখিলে বজাৰৰ দৃশ্য। বজাৰত সোমাই মেলি আহিলোঁ আৰু চাওক আপোনালোকে বজাৰখন একচুৱেলি ওপৰত আছে আৰু পাহাৰীয়া জেগা, গতিকে আপ ডাউন হৈ থাকে। গতিকে আজি ভিডিঅ'টো দেখিলে, চ' আজি ভিডিঅ'টো মই ইমান দীঘলীয়া নকৰোঁ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিবলৈ লৈছোঁ। থেংক ইউ।